হেল্ল' গাইজ, আজি কৃষ্ণা মটৰচলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে এখন ইয়ন ইৰা প্লাছ হয়। বহুতে বিচাৰি আহিছিলে ইয়ন। এইখন লৈ আহিছোঁ। মই আগৰ ভিডিঅ'টো দেখাইছিলোঁ গাড়ীখন অলপ লেতেৰা হৈ আছিলে, কিন্তু এতিয়া অলপ চাফা কৰি পিনি গাড়ীখন দেখাইছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। চবফালৰ পৰা গাড়ীখন দেখাই আছোঁ মই। প্ৰথমে চাব পৰা গাড়ীখন 2013 মডেল হয়। ইয়ন ইৰা প্লাছ হয় এখন। মই গোটেই গাড়ীখন চবফালৰ পৰা দেখাই দিছোঁ। প্ৰথমতে অৰিজিনেল কালাৰ হয়, ক'তো টাচ পেন ৰিপেন নাই এতিয়ালৈকে বৰ্তমান। চাব পাৰে আপোনালোকে, স্কেচো নাই। এইবিলাক চাব পাৰে, এইবিলাক স্কেচ নহয়, এইবিলাক বোকা লাগি আছে। টায়াৰ চাব পাৰে, টায়াৰ নতুন টায়াৰ লাগি আছে। ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ মই। চিট কভাৰটো চাব পাৰে, নতুন লাগি আছে। পাছৰো নতুন লাগি আছে চিট কভাৰটো। এইফালে টেপ এটা লাগি আছে, মিউজিক চিষ্টেম। কিলোমিটাৰ চাব পাৰে 58 চলিছে। পাৱাৰ উইণ্ডো দুখন আছে আগৰ, পাছৰ দুখন মেনুৱেল আছে। AC আছে, হিটাৰ আছে। ভিতৰৰ ইঞ্জিনটো ধুনীয়া হৈ আছে। ইঞ্জিনটো দেখাই দিছে এবাৰ। ইঞ্জিনটো চিল আছে, চাব পাৰে। ইঞ্জিন চিল আছে। এইফালে এপ্ৰন দেখাইছোঁ। এপ্ৰনটো হণ্ডা গাড়ী, এপ্ৰনটো খুব কম গাড়ীতে ভাঙে। ইয়াতোতো ভাঙাই নাই হেনো। চাব পাৰে চিল হৈ আছে। এইফালে ইঞ্জিন চিল, লেতেৰা হৈ আছে। এইবিলাক চাব পাৰে, পাত চাতবোৰ পৰি আছে গছৰ। এইবিলাক চাব পাৰে আপোনালোকে। এইবিলাক চিলবিলাক চাওক, ক'ৰবাত এক্সিডেণ্ট কৰে, ক'তো হিষ্ট্ৰী নাই, চাব পাৰে। তাৰপিছত দৰ্জাখনতো দেখাই দিছোঁ মই। এইফালে চাব পাৰে, দৰ্জা দেখাই দিছোঁ। এখন দৰ্জাটোত নাই, আৰু বাকী দৰ্জাকেইটা নেদেখালেও হ'ব আপোনালোকক। চাব পাৰে গাড়ীখন কালাৰো বহুত ধুনীয়া হৈ আছে, গ্ৰে কালাৰ। সেইখন একদম চাইনিং মাৰি আছে। লেতেৰা হৈ আছে যদিও ওপৰত ধূলি চুলি লাগিছে, চাব পাৰে আপোনালোকে। এইবিলাক কিবা কিবি পৰি আছে, গিলাচত পাত চাত পৰি আছে। তেওঁলোকে এইখন ফক্স দুটা লাগি আছে, চাব পাৰে আপোনালোকে। আৰু কিবা গাড়ী ল'ম গ'লে ল'ব পাৰে, এইবিলাক আছে। ধুনীয়াকৈ দেখাই দিছোঁ গাড়ীখন। কোনোবাই ল'ম গ'লে ল'ব পাৰে। আৰু আপোনালোকে যদি ল'বলৈ মন আছে, এখন ল'ব পাৰে। দামটো ৰাখিছোঁ মই 130, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব গাড়ীখন। আৰু যদি আপোনালোকে লোৱা সময়ত যদি গাড়ীখন যদি কিবা কাগজ ফেল থাকে, মই সেইটো কৰি দিম। ইঞ্চুৰেঞ্চ হওক, পলিউশ্যন হওক। আৰু গাড়ীখন যদি ল'বলৈ মন আছে, আপোনালোকে ওপৰত দিয়া নাম্বাৰটো আছে, নাম্বাৰটো কল কৰিব। আপোনালোকে আহিব লাগিব শিৱসাগৰ ডিষ্ট্ৰিক্ট, জাজি আমগুৰি, হালুৱাটিঙলৈ আহিব লাগিব। আৰু মোৰ ষ্টকত বেলেগ গাড়ীও আছে, সেইকেইখন ল'ব পাৰে। আৰু ফাইনেন্সো হৈ যায়, কিন্তু এইখন ফাইনেন্স নহ'ব। এইখন আপোনাৰ 13 মডেল কাৰণে ফাইনেন্স নহয়। আৰু গাড়ীখনটো চব ফালৰ পৰা ভালেই আছে। AC বা পাৱাৰ ষ্টাৰিঙৰ পৰা পাৱাৰ উইণ্ডোলৈকে চব ঠিক হৈ আছে। আৰু বহুতে ক'ব গাড়ীখন দাম বেছি হৈছে, কিন্তু ভাল বস্তু এটা ল'ব হ'লে দামটো সদায় বেছি দিবই লাগিব। কম দামী বস্তুটো সদায় লাষ্টিং নকৰে। আৰু সেইটো কাৰণে ইমান দামো ৰখা নাই। 130টো মই ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। আৰু বেলেগ এটা ভিডিঅ'ত বেলেগ এখন গাড়ী দেখাম। আজিলৈ বাই, জয় আই অসম।